নলা নৰ্দমাৰ অপৰিষ্কাৰ পানীয়ে স্বচ্ছ ভাৰত মিছনক কলংকিত কৰিছে চাপৰত। চকুমুদা কলিৰ ভাওত চাপৰ পৌৰসভা আৰু গড়কপ্তানি বিভাগ। দুৰ্গন্ধময় পৰিৱেশৰ মাজত পণবন্দী স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজ। চাপৰ বজাৰৰ মাজমজিয়া তথা 17 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্গন্ধময় পৰিৱেশৰ মাজেৰে দৈনিক অহা যোৱা কৰি ছাত্ৰ ছাত্ৰীৰ লগতে সহস্ৰাধিক পথচাৰী। উল্লেখযোগ্য যে চাপৰ বজাৰৰ মাজমজিয়াত 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ নলা নৰ্দমাৰ পৰা লেতেৰা পানী নিগৰিছে ৰাষ্ট্ৰীয় ঘাইপথলৈ। ফলত এক অস্বাস্থ্যকৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ চাপৰ অঞ্চলত। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চাপৰ ছোৱালী হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলে উক্ত লেতেৰা পানীৰ ওপৰেৰে দৈনিক অহা যোৱা কৰে। ছাত্ৰ ছাত্ৰী তথা ৰাইজৰ সুবিধাৰ বাবে চাপৰৰ MBCS ছ'চিয়েল ফাউণ্ডেশ্যনৰ পৰা চাপৰ পৌৰসভাৰ বিষয়ববীয়াক লিখিত আবেদন দিয়ে যদিও কোনো ভক্ষেপ নাই পৌৰসভাৰ বিষয়াৰ। অতি সোনকালে এই সমস্যাৰ সমাধান নকৰিলে ফাউণ্ডেশ্যনটিয়ে এলানি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিব দিয়ে। এইটো চাপৰ হাই ছেকেণ্ডেৰী আৰু এই ৰোড টু চাপৰ গাৰ্লছ স্কুলত যায়। এইটোৰ মানে এইটো NH-17 ওচৰত যোনটো নহ'লেও 20-30 দিন ধৰি এই জলবদ্ধ অৱস্থা হৈ আছে আৰু এইটো বিষয়ত চাপৰ পৌৰসভাৰ পৰা কোনো ধৰণৰ ষ্টেপ লোৱা নাই এইটো ঠিক কৰাৰ বাবে। আমি যোৱা 2 তাৰিখে চাপৰ পৌৰসভাত গৈছিলোঁ আৰু তাতে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ আমাৰ ফাউণ্ডেশ্যনৰ পৰা MBCS ছ'চিয়েল ফাউণ্ডেশ্যনৰ পৰা তেওঁলোকে যাতে এইটোত মেজাৰ্ছ লয় আৰু এইটো ক্লিন কৰি দিয়ে এটলিষ্ট। তো তেওঁলোকে আমাক কৈছে যে তেওঁলোকে এইটো গোটেই ড্ৰেইনেজ ছিষ্টেমটো ক্লিন কৰিব, বাট সেইটোত বহুত ডাঙৰ টাইম মানে বহুত বেছি টাইম লাগি যাব 1 মাহ মতো। তো আমি কৈছোঁ টেম্পৰাৰী মেজাৰ্ছ ল'ব, হয়তো এইখিনি চাফা ৰাখিব লাগে এইকেইদিন, কাৰণ স্বচ্ছতা ৰখাটো মিউনিচিপালিটিৰ দায়িত্ব হয়। সেই হিচাপত আমি তেওঁলোকক অনুৰোধ জনাইছিলোঁ আৰু তেওঁলোকেও আমাক প্ৰমিছ কৰিছিলে যে উইথিন ডেট 2 তাৰিখৰ ভিতৰত তেওঁলোক চাফা এটলিষ্ট কৰি দিব। বাট যোৱাকালি চাফা নকৰিল, মানে যোৱাকালি আমি দুবাৰকৈ তেওঁলোকক জনালোঁ যে আপুনি চাফা কৰি দিয়ক। ষ্টুডেণ্টখিনিৰ বহুতে অসুবিধা হৈছে, বিশেষকৈ ইয়াতে চাপৰ হায়াৰ ছেকেণ্ডেৰী আৰু চাপৰ গাৰ্লছ স্কুলৰ ষ্টুডেণ্টখিনি ইয়াতে আহি গাড়ীৰ পৰা নামে। তো ইয়াৰ পৰা যেতিয়া গাড়ীৰ পৰা তেওঁলোকে নামে তেওঁলোকক ডাইৰেক্ট এই ড্ৰেইনৰ যোনটো পানী, যোনটো বহুতে লেতেৰা পানী হয়, এই পানীত তেওঁলোকক ভৰি দিবলৈ তেওঁলোক বাধ্য, কাৰণ এইখিনি বহুত এটা ডাঙৰ এৰিয়া এই পানীটোৱে কভাৰ কৰি আছে আৰু এইটো আজিৰ পৰা হৈ থকা নাই। এইটো আমি ভাবোঁ যে তেওঁলোকৰ নিজস্ব দায়িত্ব আছিলে যে তেওঁলোকে এইটো নিজে চাফা কৰিব লাগে, বাট ইমান দিনে কৰা নাই। আৰু আমি কমপ্লেইন দিয়াৰ পিছত আজি 3 দিন হৈয়ে গ'ল। 2 তাৰিখে কমপ্লেইন দিছোঁ, আজি 4 তাৰিখ, 2-3 দিন হ'ল। এতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ ষ্টেপছ লোৱা নাই যে বস্তুখিনি চাফা কৰা। তো এই পানীটোৰ ফলত কিছুদিনৰ পৰা বহুতেই দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু এইটো এটা হেল্থ ইছ্যু হৈ গৈছে এতিয়া অকল লেতেৰা বুলিয়ে নহয়, এটা ডাঙৰ হেল্থ ইছ্যু এটা হৈছে, যোনটোৰ কাৰণে এইখিনি ষ্টুডেণ্ট এজ ৱেল এজ পাব্লিকে যোনটো চাফাৰ কৰি আছে অকল এইখিনি মানুহে জানে, বা পৌৰসভাৰ পৰা তেনে ধৰণৰ কোনো মেজাৰ্ছ লোৱা নাই এইটো ঠিক কৰাৰ কাৰণে। যদি পৰৱৰ্তী সময়ত তেওঁলোকে এই চাফা কৰিব ব্যৱস্থা নহয়, তেনেহ'লে আমি ষ্ট্ৰাইক কৰিব লাগিব, মানে পিচফুল এটা ষ্ট্ৰাইক বা পিচফুল আমি কিবা এটা হাতত ল'ব লাগিব কি। আৰু আমি অলৰেডি কপি SDO বাইদেউকো তেওঁকো জনাইছোঁ, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এইটোৰ বিষয়ত। চ' আমি যিমান দূৰ পাৰোঁ এইটোৰ কাৰণে যিমান কম সময়ত পাৰোঁ এইটো ষ্টেপ ল'ব ট্ৰাই কৰিম। এনে আমি এক্সিকিউটিভ অফিচাৰৰ লগত, চিটি প্ৰজেক্ট অফিচাৰৰ লগত আৰু আৰ্বান টেকনিকেল অফিচাৰ, তেওঁলোক 3জনৰ লগত আমি কথা পাতিছোঁ আৰু 3জনে আশ্বাস দিছে যে এটলিষ্ট টেম্পৰাৰীৰ কাৰণে এইখিনি ক্লিন ৰাখিবই আৰু এইটো তেওঁলোকৰ দায়িত্ব হয়। তো তেওঁলোকে ক্লিন ৰাখিব, বাট একো তেওঁলোকে কাম কৰা নাই সেইদিনৰ পৰা। আৰু আমি যেতিয়া পিছত তেওঁলোকক এপ্ৰ'চ কৰিলোঁ, তেওঁলোকে কৈ আছে তেওঁলোকৰ যোনটো পাম্প আউট কৰা গাড়ী আছে, সেই গাড়ীখন এইটো পাম্প আউট কৰিলে বেয়া হৈ যাব বুলি জানিব পাৰিছোঁ, তেওঁলোকে জনাইছে। মানে মানুহৰ এনেকুৱা ইয়াত বেমাৰ হ'ব সীমা সংখ্যা নাই। টাউন কমিটি এনেকুৱাই তাৰমানে ইহঁতৰ এনেকুৱা এলেহুৱা কাম কৰে টাউনত, আৰু ইহঁতৰ খালি টকা পইচাৰে ধান্দা। টাউন এৰিয়াত খালি টকা লাগে, দোকানীবিলাকৰ পৰা টকা লাগে, আৰু এই ৰাস্তাৰ বিষয়ে ইহঁতে একেবাৰে কিবা নকৰে। ইহঁতক ৰেচন কাৰ্ড, কুটি, অৰুণোদয় এইবিলাক লৈয়ে ইহঁতে ব্যস্ত। গতিকে এনেকুৱা দুৰ্গন্ধৰ মাজত হেমাহীৰ কাৰণে মানুহৰ কিমান চাপৰত কিমান অনিষ্ট হৈছে তাৰ সীমা সংখ্যা নাই। গতিকে টাউন কমিটিত পূৰা ইয়াৰ কাৰণে চাপ দিব লাগে। তাৰমানে কাম নকৰে, মানে ইহঁতৰ এখন টেক্স লাগে, কামৰ কোনো চকু নাই ইহঁতৰ যে কামখিনি যে কৰিব লাগে। ইহঁতে খালি অফিচতে ব্যস্ত, কোনে আহিছে অৰুণোদয়, কোনে আহিছে ৰেচন কাৰ্ড, কোনে আহিছে ঘৰ, এইবিলাক লৈয়ে ব্যস্ত থাকে ইহঁতে। এনেকুৱা মইতো কিন্তু মাজে মাজে আজি আহিলোঁ নহয় ইফালে,
সেইকাৰণে দেখি এই দুৰ্গন্ধ, এই পাইপৰ পানী দুৰ্গন্ধ, মানুহ পাৰাইছে, খোজকাঢ়িছে, ভিতৰত গৈছে, এইবিলাক বীজাণু নহয়। এই বীজাণুবিলাক এই টাউন কমিটিয়ে কোনো চকু নেদে নেকি? সিহঁততো গৈ আছে, আহি আছে, গতিকে সিহঁতৰ কোনো কাণ খান নাই, কোনো চকু নাই। গতিকে এনেকুৱা এটা মানুহৰ যদি বেমাৰ হয়, এজনৰ পৰা আন এজন বিয়পে না। গতিকে এনেকুৱা বীজাণুৰ পৰা আমাক কি কৰে, মুক্ত হ'ব লাগে আৰু টাউন কমিটিত চাপ দিব লাগে। হয়তো ছাত্ৰ ছাত্ৰী ইহঁতৰ সৰু ল'ৰা ছোৱালী নহয়, ইহঁতৰ কথা আছে, শৰীৰৰ কথা আছে, কাৰণ এইবিলাক সৰু সৰু ল'ৰা ছোৱালীকে বেছি আকৰ্ষণ কৰে নহয়। ইহঁতৰ যিটো বয়স কম, গাৰ্লছ স্কুলে কওক বা আমাৰ হাই ছেকেণ্ডাৰীয়ে কওক, অহা যোৱাত অসুবিধা হয়। ইয়াৰ ফলত মানে আমাৰ পানীখিনি ইমান মানে বেয়া, যাতে আমাৰ এইটো সুবিধা কৰি দিয়ে